Hello everyone, আজি আমি চাম মেথড অফ প্ৰিপাৰেশ্যন অফ বেঞ্জিন। ইয়াত বেঞ্জিনৰ আমি আটাইকেইটা ৰিয়েকশ্যন সামৰি ল'ম, গতিকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাবা। ফাৰ্ষ্ট বেঞ্জিন আমি ক'ৰ পৰা প্ৰডাকশ্যন কৰোঁ? বেঞ্জিন আমি ফাৰ্ষ্ট প্ৰডাকশ্যন কৰিম আমি এচিটিলিনৰ পৰা। প্ৰথমতে ফাৰ্ষ্ট ৰিয়েকশ্যনটো আমি লিখিছোঁ। ইয়াত তোমালোকে চাবা ফাৰ্ষ্ট ৰিয়েকশ্যন, বেছি ৰিয়েকশ্যন নাই, কম ৰিয়েকশ্যন আছে কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াতে 3 মল এচিটিলিন আমি দিয়াৰ পিছত ইয়াত আমি ৰেড হট টিউব RHT বা তোমালোকক FE প্লাছ টিউব বুলি থাকিব পাৰে, হট টিউব বুলিও থাকিব পাৰে। ইয়াৰ পিছত তোমালোকৰ এই প্ৰডাকশ্যনটো হ'ব বেঞ্জিন ফৰ্ম হ'ব। ইয়াৰ প্ৰডাক্টটো আমাৰ বেঞ্জিন হৈ যাব। অ'কে, ক্লিয়াৰ। এইটো হৈছে আমাৰ বেঞ্জিন। আৰু তোমালোকে বেঞ্জিনটো এনেকৈ লিখিব পাৰা, দুটা ফুল নহয়, কিন্তু এইটো আমাৰ বেঞ্জিনৰ ৰেজনেটিং ষ্ট্ৰাকচাৰ হয়। এইটো আমাৰ ৰেজনেটিং ষ্ট্ৰাকচাৰ, ৰেজো। এইটো নৰ্মেল ষ্ট্ৰাকচাৰ। অ'কে, ক্লিয়াৰ। নেক্সট আমাৰ আছে বেঞ্জিন প্ৰডাকশ্যন আমি কৰিম সোলাৰ লাইম ডি কাৰ্বক্সিলেশ্যন। ইয়াৰ পৰা তোমালোকে বেঞ্জিন প্ৰডাকশ্যন কৰিব পাৰা। ইয়াতে তোমালোকে দিবা NaOH কেলছিয়াম অক্সাইড প্লাছ হিট। সোডা লাইম ডি কাৰ্বক্সিলেশ্যন যদি তোমালোকে কৰা তেতিয়া তোমালোকে পাবা ইয়াতে বেঞ্জিন। ইয়াৰ মানে কি হৈ যাব, এই পাৰ্টটো মই এতিয়া দেখুৱাই দিছোঁ, এই পাৰ্টটো তোমালোকৰ এই পাৰ্টটো উৰি যাব, উৰি যায় ইয়াতে PH H থাকিব। অৰ্থাৎ এইটো RH লিখা হৈছে ভুলতে, এইটো PH, এইটো ফিনাইল গ্ৰুপ। অৰ্থাৎ ফিনাইলটো এইটো আমি যদি লিখোঁ এইফালে আমাৰ বেঞ্জিনে হ'ব এইটো। অ'কে, ক্লিয়াৰ। নেক্সট আৰু এটা আছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট। এইটো হৈ যাব আমাৰ ফিনল। এই তোমালোকৰ ইয়াতে আছে, মই ধুনীয়াকৈ লিখি দিছোঁ ফিনল। ফিনলৰ লগত যদি জিংক ডাষ্টৰ লগত যদি ফিনলৰ ৰিয়েকশ্যন হয় তেতিয়া ইয়াতে আমাৰ বেঞ্জিন উৎপন্ন হয়, বেঞ্জিন প্ৰডাক্টটোত ফৰ্ম হ'ব। ইয়াতে তোমালোকৰ লিখিব ৰিয়েজেণ্টটো আহিব পাৰে, ৰিয়েজেণ্টটো ভালকৈ চাই থবা, জিংক প্লাছ ডাষ্ট। নেক্সট তোমালোকক এটা কুৱেশ্যন কৰাওঁ, কুৱেশ্যন কৰাই আজিৰ ভিডিঅ'টো সমাপ্ত। নেক্সট তোমালোকৰ এইটো কুৱেশ্যন, এইটো এটা কুৱেশ্যন, কাৰ্বক্সিলিক এচিড গ্ৰুপ। ইয়াতে মই দি দিলোঁ NaOH H প্লাছ CO8 এনেকৈ লিখা CaO প্লাছ হিট। এইটো প্ৰডাক্ট এৰ নাম লিখা, আৰু এইটো আমি পাইছোঁ, তোমালোকে এইফালে চাবা যে এইটো এৰ'টো তোমালোকে এইফালে দিবা, এইফালে তোমালোকে লিখা জিংক ডাষ্ট, এইফালে B, A and B তোমালোকে কমেণ্ট কৰা ভিডিঅ'টো পজ কৰি। এতিয়া A মই লিখি দিছোঁ তোমালোকৰ ইয়াতে, আৰু Bটো লিখি দিওঁ। এইটো হৈ যাব নিশ্চিতভাৱে তোমালোকৰ বহুতৰে শুদ্ধ হৈছে, এইটো হৈ যাব ফিনল, আৰু ফিনলৰ লগত জিংক ডাষ্টৰ ৰিয়েকশ্যন কৰিলে Bটো হৈ যাব আমাৰ বেঞ্জিন। অ'কে, ক্লিয়াৰ। গতিকে থেংক ইউ ছ' মাছ।